সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ বৰপেটা জিলা সমিতিৰ সংবাদমেল সাংবাদিকসকলক অশ্লীল ভাষাৰে সমালোচনা কৰা লম্পট যুৱকৰ বিৰুদ্ধে সৰব সাংবাদিকসকলে টকাৰ কাৰণে ফন্দি কৰি ঘূৰি ফুৰে বুলি আপত্তিজনক মন্তব্য কৰে যুৱকজনে এনেকুৱা সাংবাদিকক চেণ্ডেলেৰে কোবাই দিম বুলি এক জঘন্য মন্তব্যৰ বিৰুদ্ধে সৰব সাংবাদিকসকল কেইবাখনো থানাত এজাহাৰ দাখিল কৰিছে যদিও 24 ঘণ্টা উকলি গ'ল কিন্তু গ্ৰেপ্তাৰ নোহোৱাৰ বাবে দুখ প্ৰকাশ সাংবাদিকসকলৰ খোলা বান্ধাৰ যুৱক সিদ্দিক আলীৰ গুণ্ডাগিৰিৰ ভয়ত থাকিবলগীয়া হৈছে সাংবাদিকসকল যতেই পাব তাতে সাংবাদিকক মাৰপিট কৰিব বুলি মন্তব্য কৰাৰ পিছতো গ্ৰেপ্তাৰ নকৰাৰ ৰহস্য কি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক ভাবুকি প্ৰদান কৰিও মুকলি আকাশৰ তলত লম্পট সিদ্দিক আলী কোন এই সিদ্দিক আলী কাৰ হাত আছে সিদ্দিকৰ মূৰৰ ওপৰত সিদ্দিক আলীক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই কাছুমাৰা আৰক্ষীয়ে লম্পট যুৱকজন গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত আন্দোলন কৰিব বুলি সাংবাদিক গোষ্ঠীৰ হুংকাৰ পৰৱৰ্তী সময়ত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় মই সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া বৰপেটা জিলাৰ সভাপতি আবুল কালাম আজাদ নমস্কাৰ আজি দুখেৰে ক'বলৈ বাধ্য হৈছোঁ যে আজিৰ শিক্ষা সমাজ কোন দিশে গতি কৰিব যিখন বিদ্যা মন্দিৰ অৰ্থাৎ বিদ্যালয়ৰ প্ৰধান শিক্ষকে নিজকে গাপ দিয়াৰ কাৰণে মিথ্যাচাৰৰ আশ্ৰয় লয় সেইখন বিদ্যালয়ৰ সেই পৰিৱেশৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা শিক্ষা লাভ কৰিব সিহঁতে কেনেকুৱা পৰিৱেশৰ মাজত গঢ় লৈ উঠিব সেই ৰাইজৰ অভিযোগ পোৱা মতে সাংবাদিকৰ দল এই বিদ্যালয়ত উপস্থিত হৈছিল আৰু গৈ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লেহেমীয়া উপস্থিতি যি সময়ত অসম চৰকাৰৰ নিৰ্দেশত 7:30 বজাৰ পৰা পাঠদান আৰম্ভ হয় সেইখিনি সময়ত 9 বাজিবৰ 2 মিনিট বাকী থাকোঁতে প্ৰধান শিক্ষক বিদ্যালয়ত উপস্থিত হোৱা নাই এই বাতৰিটো সম্প্ৰচাৰ হৈছিল ৰাইজৰ অভিযোগৰ কাৰণে কাৰণ আমাৰ সাংবাদিক এজনে অভিযোগ পোৱা মৰ্মে কে দিগিৰ প্ৰাথমিক বিদ্যালয়ত গৈ উপস্থিত হৈছিল আৰু প্ৰধান শিক্ষকৰ উপস্থিতি সম্পৰ্কে যি বাতৰি সম্প্ৰচাৰ কৰিছিল সেই প্ৰধান শিক্ষকে সেই বাতৰি নস্যাৎ কৰিবৰ কাৰণে সেই প্ৰধান শিক্ষক মহোদয় হবিবৰ ৰহমান ডাঙৰীয়াৰ যি লেহেমীয়া উপস্থিতি সেই উপস্থিতিৰ বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত তেখেতৰ সংবাদমেল আৰু সেই সংবাদমেলত তেখেতে যি মিথ্যাচাৰ উদঙাইছে যি কথাখিনি কৈছে মানুহে অৱগত তাৰে স্থানীয় ৰাইজে অৱগত যে তেখেত কিমান সময়ৰ মূল্য বুজে কিমান সময়ত স্কুলত আহে সেই কথাখিনি আমাৰিকৰ যি GPS কেমেৰাত ফটো মাৰিছিল তাতে যি সাক্ষাৎকাৰ লৈছিল সেইখিনি আপোনালোকে চালে গম পাব কিন্তু সেই ঢাকাৰ কাৰণে তেখেত সতীৰ্থ ৰাখিছিল আৰু সেইবিলাকে সেই সংবাদ মাধ্যমত আহি উপস্থিত হৈছিল তেখেতে এই যে মিথ্যাচাৰ ঢাকিবৰ কাৰণে যি পোহনীয়া অংশী নে কি আমি নাজানো আহি তাৰ লগত সমবেত হৈছিল তেখেতে যি মিথ্যাচাৰ ঢাকাৰ কাৰণে যি বক্তব্য প্ৰচাৰ কৰিছিল সেইখিনি শিক্ষা বিভাগৰ পৰা অৱস্থা শিক্ষা বিভাগে ল'ব তাৰ পিছে আৰু এই প্ৰধান শিক্ষকৰ যি ভেৰনীয়া অংশী নে ভেৰনীয়া দালাল আমি গম নাপাওঁ কিন্তু তেখেতৰ সেই ভেৰনীয়া সিদ্দিক আলী সেই সংবাদ মাধ্যমৰ যোগেদি ক'ব খুজিছিল যে সাংবাদিকসকল ধান্দা কৰি ঘূৰি ফুৰে এনেকুৱা ধান্দা মানে কি ক'ব বিচাৰিছে আমি নাজানো এনেকুৱা শব্দ আমি শুনাও নাই আৰু এনেকুৱা শব্দ আমি শুনিব ইচ্ছাও নকৰোঁ আৰু তাৰ লগতে তেওঁ সাংবাদিকবিলাকক য'তেই পায় ততে ক'ব বুলি যি ধৰণৰ অভব্য বাক্য প্ৰয়োগ কৰিছে এনেকুৱা বাক্য প্ৰয়োগ কৰাৰ কাৰণে সংবিধানৰ চতুৰ্থ স্তম্ভক অৱমাননা কৰা হৈছে যাৰ কাৰণে তেখেতৰ সুবিচাৰৰ কাৰণে বৰপেটা জিলা আৰক্ষী অধীক্ষক মহোদয়ক মই অনুৰোধ জনাইছোঁ তেখেতক অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে নগৰবেৰাৰ পৰা আব্দুল্লাহ আল মুক্তাদিৰ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।